শুই উঠিয়ে দেখো লুঙি টুপি পিন্ধা বাংলাদেশী শুই উঠি পেলাই আমি লুঙি আৰু টুপি দেখাব ফাৰ্ষ্ট আমাৰ প্ৰথম দৰ্শন হয় লুঙি আৰু টুপি পানীখাইটিত ক'ৰ পৰা আহিল ইমান বাংলাদেশী বাহিৰত য'ত যিমান হৈছে উচ্ছেদ আহি পেলাই ইয়াতে গোটেই সোমাই আছে মহানগৰীৰ ঠায়ে ঠায়ে নতুন নামাকৰণ মহানগৰীৰ পানীখাইটিৰ চৰকাৰী ভূমিত সন্দেহজনক নাগৰিকৰ আগ্ৰাসন চোৰ চাপৰি নহয় এইবাৰ আমচাং অভয়াৰণ্যৰ ভূমি বেদখল চন্দ্ৰপুৰৰ ৰাজচক্ৰৰ অন্তৰ্গত জোনাকী নগৰৰ চৰকাৰী ভূমি বেদখল একাংশ সন্দেহজনক লোকৰ ক'ৰ মানুহ কি কথা চিনি নাপাই কৰেও ক'ৰবাত উচ্ছেদ হৈছে তাৰ পৰাই আহি দখল কৰিছে মাটি এটা মানুহ ক'ৰ হয় কি কথা কোনো ইয়াৰ চিনি নাপায় ইয়াৰ পৰা কচুতলি উচ্ছেদ হৈছে ক'ৰবাৰ পৰা আহিছে কোনোবা আপোনাৰ বোলে কিৰাকাটাৰ পৰা আহিছে খেৰবাৰীৰ পৰা এতিয়া হেৰি হৈছে ক'ৰ পৰা আপোনাৰ বাহিৰত য'ত যিমান হৈছে উচ্ছেদ আহি পেলাই ইয়াতে গোটেই সোমাই আছে প্ৰথমতে আমি এঘৰ বা দুঘৰ দেখিছিলোঁ তাৰ আগতে আজিৰ পৰা 15 বছৰ আগত তেতিয়া দেখিছিলোঁ আমি লুঙি পিন্ধা মানুহ চাব লাগিলে পানীখাইটি বজাৰখনতে আহিলে দেখা পাওঁ লুঙি পিন্ধা মানুহ নহয় লুঙি টুপি মানে দেখাই নাপাওঁ কিন্তু এতিয়া এনেকুৱা যে শুই উঠি পেলাই আমি লুঙি আৰু টুপিয়ে দেখা পাওঁ ফাৰ্ষ্ট আমাৰ প্ৰথম দৰ্শন হয় লুঙি আৰু টুপি আমাৰ এই পৰিস্থিতি হৈছে আৰু ভৱিষ্যত যে আমাৰ অন্ধকাৰ আছে একদম 100% চিয়ৰ এতিয়া যদি আমাৰ চৰকাৰে যে ব্যৱস্থা নলয় বিনম্ৰ অনুৰোধ যদি অতি সোনকালে এইবোৰক উচ্ছেদ কৰাৰ ব্যৱস্থা লোজন কৰে প্ৰায় 60ৰ পৰা 70টাকৈ পৰিয়ালে জোনাকী নগৰত ঘৰ সাজি বসবাস কৰি আছে অসমৰ চুকে কোণে য'তেই পাইছে খালী মাটি তাতেই ঘৰ সাজিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইসমূহ চৰকাৰী ভূমিত চৰকাৰে উচ্ছেদ চলাই বেদখল মুক্ত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ যদি আমি এই পৰিস্থিতি যদি সকলোৱে যে ওলাই নাহোঁ পিছলৈ আমাৰ সংকট আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ হৈ পৰিব চৰকাৰে এটাই অনুৰোধ কৰোঁ যে যিবোৰ মানে বাংলাদেশী সন্দেহযুক্ত সিহঁতক মানে উচ্ছেদ কৰি পেলাই আমাৰ খিলঞ্জীয়া মুক্ত কৰাৰ কাৰণে মই বিচাৰোঁ সেইটো আমাৰ যে ভৱিষ্যত যে আমাৰ ল'ৰা ছোৱালী যেন সুৰক্ষিত হৈ থাকে এই মোৰ বিনম্ৰ অনুৰোধ এইখন কি গাঁওখনৰ নাম কি এইখনৰ নামটো আমি আগতে পানীখাইটি ষ্টেচন বুলি জানো কিন্তু তেওঁলোকে নতুন নামাকৰণ কৰিছে বোলে আপোনাৰ জোনাকী নগৰ তেওঁলোকে নতুনকৈ নামাকৰণ কৰিছে জোনাকী নগৰ বুলি বুজিছে এতিয়া গোটেই আমি সংকটত ভুগি আছোঁ কেতিয়া মানুহৰ কোন কেনেকুৱা কি হয় কোনো ধৰিব নোৱাৰে এতিয়া মানুহ ক'ৰ হয় কি কথা কোনো ইয়াৰ চিনি নাপায় ইয়াৰ পৰা কচুতলি উচ্ছেদ হৈছে ক'ৰবাৰ পৰা আহিছে কোনোবা আপোনাৰ বোলে কিৰাকাটাৰ পৰা আহিছে খেৰবাৰীৰ পৰা এতিয়া হেৰি হৈছে ক'ৰ পৰা আপোনাৰ বাহিৰত য'ত যিমান হৈছে উচ্ছেদ আহি পেলাই ইয়াতে গোটেই সোমাই আছে প্ৰথমতে আমি এঘৰ বা দুঘৰ দেখিছিলোঁ তাৰ আগতে আজিৰ পৰা 15 বছৰ আগত তেতিয়া দেখিছিলোঁ আমি লুঙি পিন্ধা মানুহ চাব লাগিলে পানীখাইটি বজাৰখনতে আহিলে দেখা পাওঁ লুঙি পিন্ধা মানুহ নহয় লুঙি টুপি মানে দেখাই নাপাওঁ কিন্তু এতিয়া এনেকুৱা যে শুই উঠি পেলাই আমি লুঙি আৰু টুপিয়ে দেখা পাওঁ ফাৰ্ষ্ট আমাৰ প্ৰথম দৰ্শন হয় লুঙি আৰু টুপি আমাৰ এই পৰিস্থিতি হৈছে আৰু ভৱিষ্যত যে আমাৰ অন্ধকাৰ আছে একদম 100% চিয়ৰ এতিয়া যদি আমাৰ চৰকাৰে যে ব্যৱস্থা নলয় বিনম্ৰ অনুৰোধ যদি অতি সোনকালে এইবোৰক উচ্ছেদ কৰাৰ ব্যৱস্থা লোজন কৰে কিমানমান মানুহ আছে ইয়াতে এতিয়া আজিৰ ডেটত তেওঁলোকৰ 70-80 ঘৰ 90 ঘৰ মানুহ হৈছে বেছি হ'ব কম নহয় নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট টাইম 8